গাইজ আজি আমি দেখাম এয়া কচু কলা কচু কেনেকৈ বনাব লাগে দেখাই দিম কাৰণ বহুতে কলা কচু বনাব কিন্তু গলত ধৰেই মানে খোজাওৱে খেচ খেচকৈ খোজাওৱে গতিকে খোজাওৱে যে আমি আজি দেখাম যে কেনেকৈ নুখোজাওকৈ কলা কচু বনাব লাগে আৰু বগা কচু পায় কিন্তু কলা কচু বেছি ধৰে আৰু ঘৰতে এটা ডাঙৰ ডাঙৰ বগা কচু পোৱা যায় সেই কচুটো নহয় এইটো সেই কচুটো খাব পাৰে আৰু ঘৰত সৰু সৰু বগা কচু পায় সেইটো কচু বেলেগকৈ বনাব পাৰে আৰু এইটো কলা কচু বেলেগকৈ বনাব পাৰে আৰু যোনটো ডাঙৰ ডাঙৰ আছে সেইটো দালি দিও খাব পাৰে আৰু এইটো কলা কচু এইটো ভৰাকৈ দীঘল দীঘল কাটি লৈ অহা গেল আৰু ডাঙৰ ডাঙৰ গিলা নহয় সৰু সৰু কোমল কোমল চাই কাটা গেল আৰু সেই কাটি পেলাই ভাঙি ভাঙি বঢ়িয়াকৈ ছালটো এৰা গেল এই ছালটো এৰে এৰে বঢ়িয়াকৈ কাটি কাটি থৈছে আৰু পাতো আছে তো অকণমান অকণমান কোমল কোমল পাত আৰু যদি ধৰ ডাঠ পাত খাওয়া যায় খুজে অৱস্থা বেয়া কৰি দিব আৰু এই কচুত এটা কলডিল হয় সেই কলডিলটো খাব পাৰি আৰু সেই কলডিলটো সৰুতে আমি বহুত খাইছিলোঁ আৰু সেইটো খাই খুজেছিল অৱস্থা বেয়া গৈছিল আৰু সেইটো পকিলি খাব পাৰি আৰু যদি আপোনালোকে কমেণ্ট কৰে সেই বস্তুটো কেনেকৈ খাব লাগে মই দেখাই দিম আৰু তাই নাখাওঁ আৰু সেইটো জেংকেনেকৈ খাব নোৱাৰে আৰু সেইটো খালি হৰ হৈ যায় খুজেই অৱস্থা বেয়া হৈ যায় আৰু মই সৰুতে একবাৰ খাইছিলোঁ খাওঁতে গল ফুলি গৈছিল এই কচুৰে সেই বস্তুটো হয় আৰু যদি আপোনালোকে কমেণ্ট কৰক তেতিয়া সেই বস্তুটো কেনেকৈ খাব লাগে দেখাম আৰু এইখিনি আজি কেনেকৈ বনাব লাগে দেখাম ৰাতিপুৱাই কচুকেইডাল কাটা যায় লগে লগে বনালে তেতিয়াহ'লে খোজাওৱে আৰু বহুতে কয় যে পানী দিলে খোজাওৱে নহয় কাটি উঠি অকণমান ধুব লাগে বঢ়িয়াকৈ ধুই উঠি 1 ঘণ্টা 1.5 ঘণ্টামান ৰ'দত দিব লাগিব ৰ'দত পানী দি শুকাব লাগিব শুকোৱাৰ পিছতে কাটিব লাগিব আৰু কাটাৰ পিছত ধুব নালাগিব আৰু ধুলি খুজে একে অৱস্থা বেয়া কৰিব গলত ধৰিব কিবা হ'ব গতিকে এইখিনি বঢ়িয়া কাটা হৈ গ'ল কাটা হোৱাৰ পিছত বঢ়িয়াকৈ থৈ দিলোঁ আৰু ইয়াৰ লগত মাছ দিলেও খাই ভাল লাগে আৰু ইয়াৰ লগত বেলেগ একো নাই জিৰা আৰু জালুক দিম জিৰা জালুক আমি গিলাচত খুন্দি আছোঁ আমাৰ চুঙাটো কণ আছে কিন্তু হ'লেও চুঙাটো কণ নুখুন্দো এই গিলাচত খুন্দিম খুন্দি পেলাই ইয়াতে আৰু পিঁয়াজো কাটি লৈছি পিঁয়াজ দিব লাগিব আৰু এয়া জলকীয়া দিম আৰু এয়া মাছ দিম নেহুজ পিঁয়াজ আৰু জলকীয়া আছে ইয়াতে বঢ়িয়াকৈ আৰু এইটোতে খুন্দা গ'ল এতিয়া বঢ়িয়াকৈ এই খুন্দি লওঁ এইখিনি আৰু লগত টেঙাও দিম আমি কাজি টেঙা দিম কচু বনাবৰ কাৰণে কেৰাহীটো বঢ়িয়াকৈ ৰেডি কৰি লৈছে আৰু কেৰাহীটো দিয়াৰ আগত চব বস্তুখিনি যোগাৰ কৰি ল'ব লাগিব তাৰপিছতহে কেৰাহীটো উঠাব লাগিব আৰু আমাৰ চব বস্তু ৰেডি হৈ আছে এতিয়া কেৰাহীটো বঢ়িয়াকৈ গৰম হোৱাৰ লগে লগে আমি দিম তেল যেতিয়া গৰম হ'ব ইয়াত দিম এতিয়া বঢ়িয়াকৈ তেল ইয়াত তেল দি দিছে আৰু তেল অকণমান বেছিকৈ দিব তেতিয়াহ'লে খাই ভাল লাগিব আৰু এইটো অকণমান আগত মাছ বনাইছিল তাৰমানে সেইকাৰণে মাছৰ তেল সেইটো বেলেগ একো নহয় বেলেগ দিবা দৰকাৰ নাই আপোনালোকে আৰু এয়া মাছৰ গুড়া সেয়া আৰু এই কচুখিনি বনোৱাৰ পিছত আমি মাছো দিম আৰু সেইটো কাৰণে মাছৰ থাকিলে একো প্ৰব্লেম নাই যদি আপোনালোকে মাছ নাখায় তেতিয়া মাছৰখিনি দিব নালাগে আৰু ইয়াতে যোনখিনি মাছৰ গুড়া আছিলে সেইখিনি পেলাই দিলা কাৰণ সেইখিনি যদি থাকে তেতিয়া অকণমান দৈ যোৱাৰ চান্স এটা থাকে সেইকাৰণে এনেকৈ পেলাই বঢ়িয়াকৈ এইখিনি লৈ ল'লা আৰু এইখিনি গৰম হোৱা ল'লা আমি দিম পিঁয়াজ আৰু এইবিলাক বঢ়িয়াকৈ ইফালে ছাইড কৰি ৰেডি কৰি থৈ দিছে আৰু এই বঢ়িয়াকৈ পিঁয়াজ দি দিলা আৰু যদি মাছ দিয়া থাকে মাছৰ তেলটো যদি থাকে এনেকুৱা বহুত বেছিকৈ গতিকে পূৰা সাৱধান আৰু এয়া বহাৰ আগত আমি আগতে ইয়াতে যোনখিনি নেহুৰ পিঁয়াজ জ্বলা যোনখিনি বস্তু সেইখিনি দিলোঁ আৰু তেতিয়া তাৰমানে টেষ্ট বেলেগ কিয় দিব আৰু হাতত মচিত পিচি আছে এইবিলাক আৰু এই বঢ়িয়াকৈ এতিয়া দি দিছোঁ পূৰা ধুনীয়া লগা হ'ব সেইকাৰণে ইয়াৰ পিছত দিম আমি ইয়াতে হালধি আৰু হালধিটো দিম এনা হালধি আৰু বহুতে ৰংগুড়াও বুলি কয় আমি হালধি বুলি কওঁ হালধিটো মানে জোখত দিলে হ'ল যিমানখিনি পকা এবাৰ আছে আৰু ইয়াতে মানে যোনখিনি নেহুৰত তাতে জলকীয়া আছিল জলকীয়াৰ কাৰণে সেইখিনি আছে আৰু হালধিটো আপোনালোকৰ নিজৰ অনুপাতত দিব বেছিকৈ হালধি যদি দিয়া যায় তেতিয়া কেঁহা কেঁহা লাগিব কমকৈ দিলেও ইমান প্ৰব্লেম নাই তাৰপিছত এইখিনি ধমকাকৈ বহাই দিব নোৱাৰে এনেকৈ দিয়া এটা ষ্টাইল আছে এনেকৈ লাহে লাহে বহাই দিব লাগিব এই আপোনালোকে বহাই দি আছে লাহে লাহে দিছে আৰু অকণমান লৰাই দিব আকৌ বহাই দিব মানে এই কচুখিনি সোজা হয় নহ'ব মানে পমি যাবতো পমি যাব আৰু সেইকাৰণে অলপ অলপকৈ দি পমে খেদি আছে আৰু এইখিনি দিলা আকৌ এয়া দিব আকৌ অলপ অলপকৈ দিব মানে গোটাই যিমানখিনি আছে সেইখিনি গোটাইটো কেৰাহীটোত বহাই ল'ব তাৰপিছত আমি ঢাকন দিব লাগিব এয়া বঢ়িয়াকৈ একেবাৰে দিয়া ল'লে আমি লাৰি দিবৰ কাৰণে অসুবিধা হ'ব সেইকাৰণে কমকৈ বহাই আছে আৰু এতিয়া আকৌ কমকৈ বহালা আকৌ একবাৰ লাৰি দিব আৰু আপোনালোকে তেনেকুৱাই কৰিব আৰু এতিয়া আকৌ লাৰি দিছে লাৰি দিলা আকৌ এইখিনি যেতিয়া অকণমান সোজা হ'ব মানে পমি যাব বস্তুটো তেতিয়া আকৌ এইখিনি অকণমান বহাই দিব এইখিনি গোটাইখিনি ইয়াতে বহাব লাগিব আৰু লগতে এটা কথাও হ'ব গোটাইখিনি তাৰমানে কচুতে এই মছলাখিনি লাগিব আৰু সেইটো এটা আৰু একেলগে গোটাইখিনি বহাই দিলে যদিও হয় তেতিয়াহ'লে একেলগে বহাই দিলে গোটাইখিনি মছলা তাৰমানে এই কচুখিনি নালাগিব গতিকে অলপ অলপকৈ বহাব লাগিব অলপ অলপকৈ আকৌ লাৰি দিব লাগিব সেনেকুৱা আৰু এই গোটাইখিনি দিলা এই পৰিল সিফালে সেইকাৰণে মই কৈছিলোঁ আপোনালোকক মানে বেছিকৈ দিলে পৰিব পাৰে আৰু ইফালে 2 টুকুৰমান বাগেৰি বস্তু বেছিকৈ দিয়াৰ কাৰণে কেৰাহী ভৰ্তি হৈ গ'ল আৰু অকণমানকৈ দিব দিয়াৰ পিছত আৰু আমি মানে একেলগে বস্তুখিনি দেখাই আপোনালোকক টেষ্ট এটা কৰি দেখাইছোঁ যদি এনেকৈ দিয়া যায় আপোনালোকৰ এনেকুৱা অসুবিধা হ'ব পাৰে আৰু আপোনালোকে সেইকাৰণে একেলগে নিদিব যেতিয়া হ'ব তেতিয়া আমি ঢাকন দিব লাগিব যেতিয়া অকণমান যাব তেতিয়া আমি ঢাকন দিম আৰু এতিয়া পানী চানি দিব নোৱাৰা
আৰু ইয়াতে আৰু পানী দিলে গলত ধৰিব আৰু তাৰপিছত ইয়াত দিলে নিমখটো অলপ পিছত দিলেও প্ৰব্লেম নাই আৰু আগতে দিলেও সিমান প্ৰব্লেম নাই নিমখটো যদি সোনকালে দিয়া যায় সোনকালে সোঁ যাব আৰু ইয়াৰ বহে এতিয়া লাৰি দিছে মানে ফুল কৰি দিয়াৰ কাৰণে এতিয়া লাৰিব অসুবিধা হৈছে আৰু সেইকাৰণে কমকৈ লাৰি দিব লাগে আৰু লাৰিব লাগে আৰু এই সোঁ যাবৰ কাৰণে বঢ়িয়াকৈ ঢাকানখন দি দিলোঁ অলপ পৰ পিছত আকৌ চাব লাগিব যদি ধৰ বেছি টাইম থকা যায় তলত লাগিব গতিকে বহুত টাইম ৰ'ব আৰু এইটো গুচাওঁতে সাৱধান আৰু গৰম ভাপটো গাত লাগব পাৰে গতিকে পূৰা সাৱধানকৈ গুচাব লাগিব আৰু এইয়া আপোনালোকক কৈছিলোঁ নাই মানে বহুত বেছিকৈ যদি দিয়া যায় এনেকুৱা অসুবিধা হয় মানে কমকৈ দি কমকৈ হেৰি কৰিলে তেতিয়া প্ৰব্লেম নহয় কমকৈ দিব লাগে আৰু আপোনালোকক দেখাবৰ কাৰণে মানে এইয়া হাতত এতিয়া পূৰ্বা হৈছিলে বেছিকৈ দিয়াৰ কাৰণে আৰু পূৰা খালে বাৰু আৰু সেইকাৰণে কমকৈ দি কমকৈ সোঁখাই দি কমকৈ বনাব লাগে সেনেকৈ অকণমান টাইম লাগে সেনেকৈ বনাব আপোনালোকে আৰু এয়া বঢ়িয়াকৈ এতিয়া লাৰি দি আছে যিমানখিনি বাহিৰত পৰিব লাগে সেইখিনি পৰক বাৰু আৰু এয়া পৰিয়ে আছে ভাপটো বেছিকৈ দিয়াৰ কাৰণে এনেকুৱা হৈছে মানে ওপৰখিনি তলত দিব লাগিব তলৰখিনি ওপৰত দিব লাগিব সেইবিলাক ক'ব লাগিব আৰু দেখাতে বহুত ধুনীয়া দেখা হৈ আহি আছে সেই পৰিয়ে আছে একফালৰ পৰা আৰু এইখিনি বঢ়িয়াকৈ লাৰি দিয়া হৈ গ'ল লাৰি দিয়া হোৱাৰ পিছত এতিয়া আমি আকৌ দিম ইয়াতে টেঙা আৰু এয়া টেঙা দিবৰ কাৰণে এই বঢ়িয়াকৈ ৰেডি হৈছে আৰু এই বঢ়িয়াকৈ গুটিকেইটা চাফা কৰি আছে আৰু আপোনালোকে গিলাচত লৈ দিলেও হ'ব কিন্তু এনেকৈ আতিয়ে দিলেও হৈ যাব আৰু আপোনালোকৰ কথা কেনেকৈ দিয়া যায় বঢ়িয়াকৈ এতিয়া এই আতি দি আছে ঘূৰি এয়া বঢ়িয়াকৈ ঘূৰি দি ঘূৰি দিলা তেতিয়াহ'লে ঘূৰি দিলে গোটেই হেৰিতে লাগিব আৰু এইখিনি টেঙাটো দিলে মানে এটা বেলেগ এটা সোৱাদ আহিব আৰু অকণমান কালাৰটো চেঞ্জ হৈ আহিব আৰু এইখিনিতে বেছিকৈ পৰাৰ কাৰণে কালাৰটো অকণমান ৰঙা টাইপ হৈ গৈছে আৰু যদি ধৰাও যদি চান্স থাকে ধৰা চান্সটো নোহোৱা হৈ যাব গতিকে কাজি টেঙা দিয়া অকণমান দিলে খাই ভাল লাগিব আৰু কাজি টেঙাখিনি দিয়া হোৱাৰ পিছত এনেকৈ বঢ়িয়াকৈ যে লাৰি দিব লাগিব মাজে এনেকৈ লাৰি দি আছে টুকুৰা হৈ থাকিলে বঢ়িয়াকৈ মিহি হৈ ভাঙি যাব লাগিব আৰু এতিয়া জিৰা জালু অকণমান দি দিলা লগত আৰু এতিয়া আকৌ বন্ধ কৰি থৰিব ঢাকন মাৰি দি ঢাকন মাৰি থৈ দিব আৰু যোনবিলাক কচু টুকুৰা হৈছে সেইবিলাক ভাঙি মানে পূৰা মিহি হৈ যাব লাগিব আৰু কচুখিনি ডাঙৰ টুকুৰাখিনি কচাই দি অকণমান হেঁচি মিহি কৰি দিব লাগিব আৰু যেতিয়া পূৰা মিহি হৈ যাব কচুখিনি তেতিয়া খাব পৰা যাব আৰু ৰেচিপিটো কেনেকুৱা বোলে কমেণ্ট কৰি জনাব আৰু যদি চেনেলটো নতুনকৈ আহিছে তেনে চেনেলটো ছাবস্ক্ৰাইব কৰক আৰু যদি ফেচবুক পেজত আছে পেজটো ফ'ল' কৰি দিয়ক আৰু বহুতৰ কচু বনোৱা ষ্টাইলবিলাক বেলেগ বহুতে উভয়ে বনোৱা আৰু বহুত ষ্টাইলত বনায় এনেকুৱা ষ্টাইলত বনাওঁ আৰু আপোনালোকে ৰেচিপিটো ট্ৰাই কৰি চাব আৰু কেনেকুৱা পালে কমেণ্ট কৰি জনাব